ওমাই আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। যিয়ে নহওক ঈদ মুবাৰক মোৰ ফালৰ পৰা। হ্যাঁ, আৰু তোক মই ভৰি ধৰি চালাম ল'লোঁ। হ্যাঁ। যিয়ে নহওক মোক অলপ আশীৰ্বাদ কৰ। আশীৰ্বাদ কৰিছোঁ। আৰু মোৰ ফালৰ পৰাই দিছোঁ আৰু সকলো ৰাইজলৈ ঈদ মুবাৰক দিছোঁ। ঈদ মুবাৰক দিছে। আৰু মা আৰু মোৰ ফালৰ পৰা সকলো ইছলাম ধৰ্মী ৰাইজলৈ ঈদুল জোহাৰ শুভেচ্ছা থাকিল। আৰু যিয়ে নহওক এই আমাৰ ঈদত আপোনালোকক এটা বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে যাতে কোনো ধৰণৰ ফটো বা কোনো ধৰণৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল নকৰে, তাৰ কাৰণে মা আৰু মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। মা এবাৰ কৈ দে ফটো চটো আৰু ভিডিঅ' যদি আপলোড কৰিব মানা কৰক। ঈদৰ দিনা নাপায় সেইকেইটা ফটো চটো আপলোড দিব নাপায়, ভাইৰেল কৰিব নালাগে। যিয়ে আজি নহওক দিনটো জানো হেৰি হৈ থাকক আৰু কালি পাই দিব আকৌ। কালি পৰাও দিব নালাগে। কথা হ'ল আজি মায়ে পুৰা ফিটিঙত আছে, দেখিছেনে ধুনীয়াকৈ শাৰী চাৰী পিন্ধি আছে। এনাই মই শাৰী চাৰী আনি দিওঁ, মানুহে ভাবে কিজানি দুখন শাৰী দিয়ে ভিডিঅ' বনাই থাকে, কিন্তু মায়ে নিপিন্ধে। যিয়ে নহওক ইচ্ছা নাই বুলি কয়। যিয়ে নহওক এতিয়া সমূহীয়া নামাজ হ'ব, আমি নামাজত যাম। আৰু আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব, দোৱা কৰিব। আৰু সকলো বিশ্বত যিমান মুছলিম ভাইসকল আছে সকলোৰে ঈদুল জোহা ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ মা আৰু মোৰ তৰফৰ পৰা। এতিয়া আমি যাম নামাজলৈ। আসসালামু আলাইকুম। বলক নামাজ পঢ়িবনে? বলক। এইখনে আছিলে আমাৰ ঈদগাহ। আচলতে ঈদগাহ বুলি ক'লে ভুল হ'ব, আমি মছজিদৰ চোতালতে নামাজটো আদায় কৰিম যি গতিকে। আৰু এনেকৈ আমাৰ ইমাম চাহাবে ধুনীয়াকৈ ৱাজ কৰি আছে, কোৰাণ হাদিছৰ কথা কৈ আছে, নিয়মবিলাক কৈ আছে। যিয়ে নহওক এতিয়া নামাজৰ সময় হৈছে, এনেকৈ ভিডিঅ' কৰি থাকিলেও নহ'ব, আমি নামাজটো আগত আদায় কৰি লওঁ। আৰু আমি এনেকৈ থাকোঁতে ফাইনেলি আমাৰ নামাজৰ টাইম হৈ গ'ল আৰু নামাজটো ধুনীয়াকৈ আমি আদায় কৰি লৈ ল'লোঁ। আৰু এতিয়া আখেৰী দোৱা চলি আছে। ইনশাআল্লাহ আপোনালোকেও মোৰ লগত আখেৰী দোৱাত চামিল হওক আৰু আপোনালোকে দোৱা কৰক আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত, বিশ্বত যিমান মানুহ আছে সকলোকে ভালে কুশলে ৰাখক, শান্তি সুখ সকলোকে দিয়ক, তাৰে কামনা কৰিছোঁ আল্লাহ তালাৰ ওচৰত বা ভগৱানৰ ওচৰত। আৰু আপোনালোকক এটাই ক'ব বিচাৰিছোঁ যে আজিৰ দিনটোত আচলতে মানে যিকোনো ফটোৱে হওক, যিকোনো ভিডিঅ'ই হওক, আপোনালোকে অকণো ভাইৰেল নকৰিব, কিয়নো বহুতৰ হয়তো মনত আঘাত লাগিব পাৰে। যিয়ে নহওক আমাৰ এনেকৈ নামাজ ফাইনেলি পঢ়া হৈ গ'ল। আৰু এনেকৈ আমি এতিয়া মানে কি আৰু যি গতিকে নামাজটো পঢ়া হৈয়ে গ'ল, হৈ যোৱাৰ কাৰণে চবেই পেলাই মানে আৰু যিমান যি নহ'লেও আৰু অকণমান ৰ'দ দি আছেতো, এনেকৈ নামাজ চামাজ পঢ়ি আমি এতিয়া বৰ্তমান ঘৰলৈ যাম। ঈদৰ নামাজ আদায় কৰিব আহিলি, ইমান গৰমত পঢ়ি কেনে লাগে কৈছোঁ। গৰম আছিল যদিও বাৰু নামাজৰ কথা পঢ়িবই লাগিব, আমি আদায় কৰিবই লাগিব। ভাল লাগিল একেলগে পঢ়িলোঁ জামাতৰ সৈতে। সকলোকে ঈদৰ শুভেচ্ছাটো দিয়া। ঈদৰ শুভেচ্ছা থাকিল সকলোলৈ, আহিবা আমিও যাম নিশ্চয়। আৰু এনেকৈ আমাৰ হৈ গ'ল নামাজ পঢ়া। আৰু সিফালৰ পৰা ইউটিউবাৰ কৰি আছে। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। ঈদ মুবাৰক। নামাজ আদায় কৰিলোঁ। যিহেতুকে ফাদাৰ অলপ অসুস্থ হৈ আছে, লাহে লাহে লৈ আহিছোঁ তেওঁক বাইকতে। নানাক বাইকত লৈ আহিছে নেকি? এই বাবাৰ আজি কিছুদিন আগত ভৰিখন হেৰি হ'ল, ভৰি এই বাওঁফালৰ আঁঠুটো মানে তো ফাটি গ'ল এইখিনি। আচ্ছা যাম, ঠিক আছে। আহি আছোঁ প্লাষ্টাৰতে থাকিলে আমাক, এতিয়া অকণমান লাহে লাহে উঠিব পাৰে আৰু আজি ঈদৰ নামাজৰ কাৰণে লৈ আহিলোঁ। আৰু এয়ে হৈছে বাপ বেটাৰ মৰম। এইটোৱে আৰু বাবাৰো বিহনে মোৰ একো নাই ন বাবা। কিমান ভাল পালা না? এই বাবা গেলিয়ে যাওঁ, বহুত ভাল পায় বোলে। আৰু এনেকৈ আমাৰ বাপ বেটাৰ মৰম দেখিছে। আৰু আজি ভিনি ব্লগটো ইমানে আহিছিল। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু যদি কোনোবা আহিছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব। বাই বাই।